নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ দিব বিচাৰিছো গৰমে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে ৰাজ্যত আগন্তুক 48 ঘণ্টাত গৰমে ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে গৰমৰ প্ৰকোপ বৃদ্ধি পাব পাৰে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে সতৰ্কবাণী জাৰি কৰা হৈছে আৰু কোৱা হৈছে যে গৰমে ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে 48 ঘণ্টাৰ বাবে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ৰাজ্যবাসীক সতৰ্ক কৰি দিয়া হৈছে ইতিমধ্যে গৰমে ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে গৰমৰ বাবে আমি উল্লেখ কৰিছো যে ইয়াৰ এটা দিন পূৰ্বে এগৰাকী ব্যক্তিৰ মৃত্যু হোৱাৰ তথ্য আহিছিল ইয়াৰ পূৰ্বে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী ঢলি পৰাৰ তথ্য পোহৰলৈ আহিছিল গৰমৰ প্ৰকোপ ৰাজ্যৰ কেইবাটাও প্ৰান্তত বৃদ্ধি পোৱাৰ তথ্য আমি ধাৰাবাহিকভাৱে সম্প্ৰচাৰ কৰিছিলো তাৰ মাজতে পুনৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এক প্ৰকাৰৰ এলাৰ্ট জাৰি কৰা হৈছে আৰু কোৱা হৈছে যে স্বাভাৱিক যে তাপমাত্ৰা আছে তাতকৈ 3 পৰা 5 ডিগ্ৰী সেলসিয়াস পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পাব পাৰে আগন্তুক 48 ঘণ্টাত বিশেষকৈ নামনি অসম বৰাক উপত্যকাত গৰমে ভয়ংকৰ ধাৰণ কৰিব পাৰে উজনি অসমৰ কেইবাটাও প্ৰান্তত গৰমৰ প্ৰকোপ বৃদ্ধি পাব পাৰে কত বৃদ্ধি পাব পাৰে গৰমৰ প্ৰকোপ তাৰ সবিশেষ তথ্য এনিটক্সৰ দৰ্শকসকললৈ আমি লৈ আহিছো এই মুহূৰ্তত এ টু জেড তথ্য আমি দিবলৈ চেষ্টা কৰিম কাৰণ বতৰ বিজ্ঞান কেন্দ্ৰই কেইবাটাও নতুন আপডেট প্ৰকাশ কৰিছে সবিশেষ এনিটক্সৰ দৰ্শকৰ বাবে বিগ আপডেট আমি এই মুহূৰ্তত জনাই আছো গৰমে ভয়ংকৰ ৰূপ ল'ব পাৰে ৰাজ্যত এয়া নিশ্চিতভাৱে জৰুৰী খবৰ গুৰুত্বপূৰ্ণ খবৰ হিটৱেভ আৰম্ভ হৈছে ৰাজ্যত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে তাৰ মাজতে কোৱা হৈছে যে আগন্তুক 48 ঘণ্টাত গৰমৰ প্ৰকোপ ৰাজ্যত বৃদ্ধি পাব সেই কথা জনোৱা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এক প্ৰকাৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ ইয়া সতৰ্কবাণী এলাৰ্ট বতৰ বিজ্ঞান কেন্দ্ৰ নামনি অসম আৰু বৰাক উপত্যকাত তাপমাত্ৰা বৃদ্ধি পাব পাৰে এই খবৰ প্ৰকাশ কৰিছে তাপমাত্ৰা বৃদ্ধি পোৱাৰ তথ্য প্ৰকাশ কৰিছে সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই স্বাভাৱিকতকৈ 3 পৰা 5 ডিগ্ৰী সেলসিয়াস অধিক হোৱাৰ সম্ভাৱনা আছে 48 ঘণ্টাত তাপমাত্ৰা আৰু ইতিমধ্যে এলাৰ্ট জাৰি কৰি বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্ক হ'বলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা মেপ প্ৰকাশ কৰা হৈছে য'ত আজি কাইলৈ পৰহিলৈ বাবে এলাৰ্ট জাৰি কৰা হৈছে ইতিমধ্যে আজিৰ দিনটোত গুৱাহাটীত 37 ডিগ্ৰী 37 ডিগ্ৰী সেলসিয়াস পৰ্যন্ত গৰমৰ প্ৰকোপ গুৱাহাটীত বৃদ্ধি পাইছে কেৱল গুৱাহাটীতে নহয় গুৱাহাটীৰ আদিকাষৰীয়া যিসমূহ জিলা আছে সেইসমূহ জিলাতো 30 ডিগ্ৰীৰ ওপৰত আজি 30 ডিগ্ৰী সেলসিয়াসৰ ওপৰত গৰমৰ প্ৰকোপ বৃদ্ধি পাইছে পাৰস্তম্ভ চুইছে গৈ এই তথ্য ইতিমধ্যে পোহৰলৈ আহিছে তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰি কোৱা হৈছে 48 ঘণ্টাত 3 পৰা 5 ডিগ্ৰী সেলসিয়াস আৰু অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে এয়া নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ খবৰ মেপখন আমি দেখুৱাইছো একেবাৰে এক প্ৰকাৰৰ ৰঙা হৈ গৈছে আজিৰ দিনটোত या मैक्सिमाम टेम्पारेचार যদি আমি চাবলৈ যাও আজিৰ দিনটোত 37 ডিগ্ৰী পৰ্যন্ত হৈছে খুদ গুৱাহাটী মহানগৰীতে আৰু এক প্ৰকাৰ ৰঙা হৈ গৈছে মেপখন আমি দেখুৱাইছো আৰু কাইলৈ দিনটোৰ বাবে ইতিমধ্যে মেপ জাৰি কৰা হৈছে য'ত কাইলৈ হিটৱেভ বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে নামনি অসম বৰাক উপত্যকা আৰু বিশেষকৈ উজনি অসমৰ কেইবাটাও প্ৰান্তত বতৰে গৰমৰ প্ৰকোপ বৃদ্ধি পাব পাৰে মধ্য অসমত গৰমৰ প্ৰকোপ বৃদ্ধি পাব পাৰে কিন্তু উজনি অসমৰ দুই এটা প্ৰান্তত কিন্তু আমি যদি চাও যে আগন্তুক 48 ঘণ্টাৰ বাবে গৰমৰ প্ৰকোপ কিছু হ্ৰাস পাব বুলিও কিন্তু প্ৰকাশ কৰা হৈছে তাৰ বিপৰীতে বৰাক উপত্যকা নামনি অসমত গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সতৰ্কবাণী আৰু আগন্তুক দুটা দিনৰ বাবে বা আগন্তুক 48 ঘণ্টাৰ বাবে এই হিটৱেভটো ৰাজ্যত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে এনিটক্স, সতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।